SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0ক লৈ পেলাই। আজি 17 ছেপ্টেম্বৰ। বহুতো মহিলাই অপেক্ষা কৰি আছে তেওঁলোকৰ একাউণ্টত আজি অৰুণোদয় ধন সোমাব। 1250 টকা আজি তেওঁলোকৰ একাউণ্টত সোমাব। বহুতে আজি মেছেজ চেক কৰিব তেওঁলোকৰ টকা সোমাইছে নে নাই, কিন্তু আজি মেছেজ চেক কৰি লাভ নাই, কাৰণ আজি আপোনাৰ টকাটো নোসোমায়। ৰাজ্য চৰকাৰৰ পৰা ডাঙৰ ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰ টকাটো অৰুণোদয় দিয়া নহ'ব। কিন্তু আপোনালোকে মন বেয়া নকৰিব, আপোনাৰ টকা সোমাব, কিন্তু 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে বেলেগ এটা দিন ঘোষণা কৰা হৈছে। সেই দিনতে আপোনালোকৰ টকাটো সোমাব। যিহেতু এতিয়াও বহুতো হিতাধিকাৰী ফৰ্মটো দিয়া বাকী বা নিজৰ একাউণ্টটো এটকা এতিয়ালৈকে সোমোৱা নাই, গতিকে এই প্ৰচেছটো কৰিবলৈ টাইম লৈছে। সেইকাৰণে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰে অৰুণোদয় টকাটো দিয়া হ'ব বুলি ঘোষণা কৰিছে। গতিকে আপোনালোকে আজি মন বেয়া নকৰিব টকাটো নোপোৱাৰ কাৰণে। যাৰ যাৰ একাউণ্টত এটকা সোমাইছে তেওঁলোকে সকলোৱে অৰুণোদয় ধন লাভ কৰিব। আজি নহ'লেও 25 তাৰিখে আপোনালোকৰ টকাটো সোমাবই। আৰু যিসকলৰ নাম এতিয়ালৈকে অহা নাই বা এটকাও সোমোৱা নাই তেওঁলোকে 25 তাৰিখলৈকে ধৈৰ্য ধৰক, হয়তো এইকেইদিনত আপোনালোকৰ নামটো আহিব পাৰে বা টকাটো সোমাব পাৰে। গতিকে আজি 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰতে আপোনালোকৰ টকাটো দিয়া হ'ব 1250 টকা। আৰু যিসকলৰ নাম এতিয়ালৈকে অহা নাই আহিব। আৰু 25 ছেপ্টেম্বৰ যদি নাহে তেনেহ'লে আপোনালোকে আকৌ কমপ্লেইন কৰিব লাগিব। যদি মিউনিচিপালিটিত আছে সেই মিউনিচিপালিটিত যাব লাগিব, আৰু যদি পঞ্চায়তত আছে তেন্তে পঞ্চায়তত গৈ পেলাই আপোনালোকে এইটো কমপ্লেইন কৰিব লাগিব যে আপোনালোকে ধন পাই আছিলে, বৰ্তমান আপোনালোকৰ নামটো আকৌ অহা নাই। পিছৰ পৰ্যায়ত কি আহিব এতিয়ালৈকে একো ঘোষণা কৰা হোৱা নাই। যি ইনফৰ্মেশ্যন আহে মই আপোনালোকক জনাই দিম। যে যোনে যোনে অৰুণোদয় পোৱা নাই তেওঁলোকৰ কাৰণে কি কি খবৰ আহিছে, ৰাজ্য চৰকাৰে কি ঘোষণা কৰিছে, এইখিনি গোটেই ডিটেইলছ যদি জাৰি কৰে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত এইবিলাক জনাই দিম। গতিকে আজি আপোনালোকৰ টকাটো নোসোমায়, গতিকে একাউণ্টটো চেক কৰি আপোনালোকৰ লাভ নাই। 25 ছেপ্টেম্বৰতে টকাটো সোমাব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।